প্ৰাক্তন ইএম মহেশ্বৰ বসুমতাৰীয়ে মোৰ কিছু কথা কৈছে। মই মানে পাৰ্টিৰ পৰা দলৰ পৰা এঘৰীয়া হৈ থকা বুলি কৈছে। BPF দলৰ পৰাই তেখেতে এলাগী হৈ থকা নিচিনাহে আমি দেখা পাইছোঁ। 10টা বছৰ ইএম হৈ কোনো পৰিকল্পনা নাছিলে তেখেতৰ। তেখেতে মানে মোক বেচেৰা বুলি কৈছে। তেখেতে মহেশ্বৰ ডাঙৰীয়া বেচেৰাই মানে এই 10টা বছৰত মানে নিজৰ কথাই চিন্তা কৰিলে, নিজৰ মানে মহাজন হোৱা, নিজৰ সম্পত্তি গঢ়াহে চিন্তা কৰিলে। তেখেতে সেই পইচাৰে মোকলাই লৈ যায় ৰঙাপাৰাত মানে বেচেৰি বিচাৰি তাত বাগিচা বনাবলৈ 200 বিঘা বুলি বাগিচা বনাইছে। মহোদয়ে মোৰ সমষ্টি ভালভাৱে চোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিবিলাক আমাৰ তাত আহিছে। পবিত্ৰ বৰৰ নেতৃত্বত গড়েশ্বৰৰ কাম হৈছে নে নাই মই ৱেলকাম জনাইছোঁ মহেশ্বৰ বসুমতাৰীক। লগত যদি আহে মোৰ লগত একেলগে ঘূৰি কোনটো কাম কৰিছে মই চিনাকি দিয়াৰ কাৰণে ৰাজি আছোঁ। যোৱা পৰহি আমাৰ বিৰোধী দল মানে BPFৰ প্ৰাক্তন ইএম মহেশ্বৰ বসুমতাৰীয়ে মোৰ কিছু কথা কৈছে। এই কথাকে মই ক'ব বিচাৰিছোঁ। তেখেতে কৈছে মানে মই মানে পাৰ্টিৰ পৰা দলৰ পৰা এঘৰীয়া হৈ থকা বুলি কৈছে। এনেকুৱা কোনো যুক্তি নাই, তেখেতে কোৱা কোনো ভিত্তি নাই। যিহেতু হৈছে যদি মই দেখাত BPF দলৰ পৰাই তেখেতে এলাগী হৈ থকা নিচিনাহে আমি দেখা পাইছোঁ। যিহেতু তেখেতে সমষ্টিতে থাকিব পৰা নাই, তেখেতে মানে ৰঙাপাৰাৰেহে বাস কৰিছে। যোৱা সময়ছোৱাত তেখেতে 10টা বছৰ ইএম হৈ কোনো পৰিকল্পনা নাছিলে তেখেতৰ। গড়েশ্বৰ সমষ্টি কেনেকৈ উন্নয়ন কৰিব তাৰে আমি কোনো মানে দিশ দেখা নাই। এতিয়া মই ক'ব খুজিছোঁ তেখেতে যিটো কথা কৈছে দলংঘাটত বোলে কিবা দলং এখন নিৰ্মাণ কৰিছিল পুঠিমাৰী নদীৰ ওপৰত। এই দলংখন মই জনাত মানে 2006 চনতে কিবা কৰিছিলে, নিৰ্মাণ কাৰ্যসূচী চলিছিল। কিন্তু তেখেতে 8 কোটি টকা মানে পেকেজ ফাণ্ডৰ আছিলে। এই পেকেজ ফাণ্ডৰ দলংখন সম্পূৰ্ণ সজাই তোলাৰ কোনো অসুবিধা নাছিল। এই সময়ছোৱাতে মানে নিৰ্মাণ কাৰ্যসূচী শেষ কৰিব পৰা সুবিধা আছিলে। কিন্তু তেখেতে কি বুদ্ধি কৰি কি ছাল সজাই কেনে এই দলংখন মানে আধা মকৰা কৰি থ'লে লাওচাঙৰ দৰে। তেখেতে আমাৰ বোকা চিটাব বিচাৰিছে। নিজেই কৰা কামত আধৰুৱা কৰি থৈ আমালৈ ঠেলিব বিচাৰিছে। এনেকৈ মই কথা কোৱাত গম পাইছোঁ। কিন্তু বৰ্তমানত 3জন ঠিকাদাৰক তেখেতে মানে ৰাজনীতি কৰি কিবা আধৰুৱা কাম কৰি পেলালে। তাৰ কাৰণে মই এই 3 বছৰত বহুত হিষ্টৰী শুনিব লগা হ'ল ৰাইজৰ মাজত। এতিয়া মই আহি লাষ্ট মমেণ্টত ডিপাৰ্টমেণ্টৰ পৰা মানে ডিপাৰ্টমেণ্টৰ লগত সম্পৰ্ক ৰাখি চিফ মহোদয়ৰ লগত কথা পাতি আজি আমাৰ অহা 30 তাৰিখত টেণ্ডাৰটো খোলা হ'ব। আৰু টেণ্ডাৰ খোলাৰ লগে লগে যি ব্যক্তিয়ে টেণ্ডাৰখন পাব এই হিচাপে আমি 30 তাৰিখৰ পিছতে আমি শুভ আৰম্ভণি কৰাৰ কাৰণে মানে চিন্তা কৰিছোঁ। এই মানে 30 তাৰিখৰ পিছতে এই দলংঘাটৰ দলংখন মহেশ্বৰ বসুমতাৰীয়ে যিখিনি টকা 8 কোটি টকাৰ নিৰ্মাণ কৰিব লগা পইচাখিনি আধা মকৰা ওলাই লৈ যায়। তেখেতে মানে মোক বেচেৰা বুলি কৈছে। তেখেতে মহেশ্বৰ ডাঙৰীয়া বেচেৰাই মানে এই 10টা বছৰত মানে নিজৰ কথাই চিন্তা কৰিলে, নিজৰ মানে মহাজন হোৱা, নিজৰ সম্পত্তি গঢ়াহে চিন্তা কৰিলে। তেখেতে সেই পইচাৰে মোকলাই লৈ যায় ৰঙাপাৰাত মানে বেচেৰি বিচাৰি তাত বাগিচা বনাবলৈ 200 বিঘা বুলি বাগিচা বনাইছে। এই গড়েশ্বৰতো এনেকুৱা কোনো পৰিকল্পনা নাই। টাউনখিনিতো মই নিজে লাগি ভাগি ওলাই আনিলোঁ আৰবান ডিপাৰ্টমেণ্টত। এতিয়া মই টাউনৰ আণ্ডাৰত এখন পাৰ্ট বনোৱাৰ কাৰণে মাটি এলটমেণ্ট কৰি আনিলোঁ। যিটো চেৰিকালচাৰৰ মাটিটো মই মানে কনভাৰ্ট কৰি এতিয়া মানে মই ৱাকিং জোনৰ কাৰণে মাথা মাৰি আছোঁ প্ৰথম ষ্টেপ হিচাপে। তাৰপিছত বাগিচা সজোৱাৰ কাৰণে কিছু ফাণ্ড লাগে, সময় লাগে। এইখিনি কাম আমি আগবাঢ়ি আছোঁ বৰ্তমানত। তাৰপিছত মই এখন মানে বড়োলেণ্ড গেষ্ট হাউচ কাম MCLA অফিচ বুলি বৰ্তমান আমি স্থানটো ল'লোঁ, এলটমেণ্ট আনিলোঁ। আৰু এই হিচাপে মই বৰ্তমান অস্থায়ীভাৱে হ'লেও সজাই লৈছোঁ। 2 দিন পিছত আমি ভালকৈ বিল্ডিং
বনাই গেষ্ট হাউচৰ নিৰ্মাণ কৰাৰ কথা আমি পাতিছোঁ শিৱ মহোদয়ৰ লগত। এনেকৈ কাম আমি কৰি উঠিলোঁ। ৰাস্তা পদূলিৰ ক্ষেত্ৰত আমি ডাঠিকৈ ক'ব পাৰোঁ, মোৰ সমষ্টি বুলি নহয়, BTR শিৱ মহোদয়ৰ নেতৃত্বত 40টা সমষ্টিতে 10 কোটিৰে গুডউইল মিছনৰ দ্বাৰা কাম কৰি উঠিলোঁ আমি। আৰু মোৰ তাত প্ৰথম ষ্টেপতে গুডউইলৰ মিছন 20 কোটি আমি পাইছিলোঁ। তাৰে প্ৰথম ষ্টেপতে মই 16টা ৰাস্তা CC ব্লকৰ ৰাস্তা নিৰ্মাণ কৰাই তুলিলোঁ। তাৰপিছত বৰ্তমানলৈকে যি 3 বছৰ 4 মাহত বৰ্তমান 34টা ৰাস্তা, এটা ৰাস্তা মই ধুলাবাৰীত চাৰাংপাৰা দেউলকুচি ৰাস্তাত মই 5 কোটি RID ফাণ্ডৰ পৰা আনিলোঁ 5 কিলোমিটাৰৰ ৰাস্তা হিচাপে। গড়েশ্বৰ সমষ্টিত যথেষ্ট সমস্যা আছে। এই 34টা ৰাস্তাৰে সমাধান নহয়। বৰ্তমানৰ চুবুৰী আছে 401 চুবুৰী। 401 চুবুৰীও এনেকৈ যাতায়াতৰ বা ৰাস্তা পদূলি বনোৱাৰ সমস্যা আছে হিচাপে বহুত দলঙো বনাব লগা আছে। তথাপি আমি বৰ্তমানত এৰাই চলা নাই। আৰু শিৱ মহোদয়ে মোৰ সমষ্টি ভালভাৱে চোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিবিলাক আমাৰ তাত আহিছে। গড়েশ্বৰ কলেজত 2 কোটি টকাৰে আমি কাম কৰি উঠিলোঁ। তাৰ কাৰণে B+ পালোঁ আমি এইবাৰ নাগাই। এতিয়া আমি মানে কমিউনিটি হল সুজিত নাৰ্জাৰীৰ নামত মানে শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত 600 বা 700 মানুহ বহিব পৰা এখন কমিউনিটি হল নিৰ্মাণ কাৰ্যসূচী চলি আছে। ঠিক এনেকৈ আমাৰ শ্বহীদ BLTৰ এজন প্ৰাক্তন চেয়াৰমেন মাননীয় চিলাগাং বসুমতাৰীৰ নামত এটা আঁচনি ওলাইছে। প্ৰত্যেকটা সমষ্টিতে শিৱ মহোদয়ে মানে ষ্টেডিয়াম নিৰ্মাণ কাৰ্যসূচী কৰাৰ কাৰণে ধাৰ্য কৰা হৈছে। তাৰে মই ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে বৰগুলিত মোৰ সমষ্টিত মই 5 কোটি টকা পালোঁ। এতিয়া মাটি বাৰীৰ কাম ঠিক ঠাক কৰা চলি আছে আৰু কনষ্ট্ৰাকশ্যনৰ কাম 2 দিনত হ'ব। আজি আমি কথা পাতিছোঁ হিচাপে মেডিকেলৰ ক্ষেত্ৰতো আমি কম কৰা নাই। BTR চৰকাৰৰ ফালৰ পৰা বৰগুলি PHCৰ আমি মানে 3 কোটি টকাৰে 2 মহলীয়া এটা বিল্ডিং নতুনকৈ নিৰ্মাণ কৰি সজাই তুলিলোঁ। আকৌ আমি গড়েশ্বৰতো যিটো PHC তাতো আমি 1 কোটি 30 লাখ টকাৰ মানে বিল্ডিং নিৰ্মাণ কৰি আছোঁ হিচাপে কাম চলি আছে। টাউনৰো কিছু কাম আমাৰ গৌৰৱ পদৰ নামত কলেজত যোৱা ৰাস্তাত ইয়াত মানে আমাৰ 60 লাখৰ কাম চেংচন হৈছে, বৰ্তমান নিৰ্মাণ কৰা নাই, কৰিব। ঠিক এনেকৈ ৱাৰ্ডে 8টা ৱাৰ্ডত 2-এটা সৰু সুৰা কাম হৈছে। আৰু গড়েশ্বৰ সমষ্টিত এনেকৈ যেনেকৈ আমাৰ ৰাজবংশীসকলৰ কাৰণে চিলাৰায়ৰ এটা মূৰ্তি সজাই আমি তাতে মানে ভালকৈ সজাই দিয়া হ'ল। 40 লাখ টকাৰে বাউণ্ডাৰী ৱাল উইথ মানে মূৰ্তিটো চিলাৰায়ৰ মূৰ্তি। ঠিক এনেকৈ আজি কমিউনিটি হল বাগডোবৰ হল 40 লাখ টকাৰ। স্কুলৰ ক্ষেত্ৰতো কম নহয়। কমিউনিটি বুলি ক'লে আৰু ক'ব লাগিব যিটো আমাৰ গুৰমুট আগৰ চৰকাৰ মানে হাগ্ৰামা চৰকাৰে নিৰ্মাণ কৰিম বুলি মানে আধা কিলা কৰি থৈ গৈছিলে। এইটো মই 48 লাখ টকা লৈ আহি নিৰ্মাণ কৰাই মানে সম্পূৰ্ণ কৰাই তুলিলোঁ। এই হিচাপে বৰ্তমানৰ কাম হৈছে যে স্কুলৰ ক্ষেত্ৰত JND মিলনত 41 লাখ টকাৰে 4টা ৰুম নিৰ্মাণ কৰি উঠিলোঁ। মানে আমাৰ APJ আব্দুল কালাম কাউৰুবাহাত 25 লাখ টকাৰে ক্লাছৰুম নিৰ্মাণ কৰি উঠিলোঁ। বেংচিমাৰীত গুৰুমবালাচিত 31 লাখ টকাৰে ক্লাছৰুম LP স্কুল আমি নিৰ্মাণ কৰি উঠিলোঁ। ঠিক এনেকৈ আমাৰ নৱমূলীয়া হাইস্কুলত 25 লাখ টকা চেংচন হৈছে। বালিকা গড়েশ্বৰ বালিকাটো আমি 25 লাখ টকাৰে দিছিল, ইয়াতো নিৰ্মাণ কৰা হ'ল। নৱমূল্যন হাইস্কুলত দিয়া হ'ল, ফকৰুদ্দিন মাদ্ৰাছাত দিয়া হ'ল। দেউলকুচি হাই ছেকেণ্ডাৰীত মানে 1 কোটি টকাৰে বিল্ডিং নিৰ্মাণ কৰা হৈছে। হেণ্ডলুমৰ চেণ্টাৰ আমি ট্ৰেইনিং চেণ্টাৰৰ কাৰণে 50 লাখ টকা দিয়া হৈছে। বহুত আমাৰ গড়েশ্বৰ সমষ্টিত 39টা ডিপাৰ্টমেণ্টৰ কিছু হ'লে 25টামান ডিপাৰ্টমেণ্টৰ আমি কিছু ফাণ্ড আনিব পাৰিছোঁ হিচাপে গড়েশ্বৰৰ ৰাইজে গম পায় পবিত্ৰ বৰৰ নেতৃত্বত গড়েশ্বৰৰ কাম হৈছে নে নাই। মই ৱেলকাম জনাইছোঁ মহেশ্বৰ বসুমতাৰীক। লগত যদি আহে মোৰ লগত একেলগে ঘূৰি কোনটো কাম কৰিছে মই চিনাকি দিয়াৰ কাৰণে ৰাজি আছোঁ। মই মষ্ট ৱেলকাম। থেংক ইউ।